তো এখন চাদৰৰ পাৰি লগাম আৰু চাদৰত পাৰি আমি কোনখিনিৰ পৰা লগাব লাগে তো সেইখিনি আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত দেখাম। সৰু এটা ভিডিঅ' হ'ব আৰু বহুত প্ৰয়োজনীয় ভিডিঅ'। তো প্ৰথম অৱস্থাতে মই এই যে পাৰিখিনি কাটি লৈছোঁ আৰু পাৰিকেইটা ফাৰ্ষ্টত জইন কৰি লওঁ। আৰু পাৰিকেইটা জইন কৰাতে আমি এটা বস্তু ধ্যান ৰাখিব লাগিব, এই যিটো আমাৰ লাইন আছে, পাৰিৰ যিটো লাইন থাকে সৰু লাইনবোৰ এইবোৰ মিলাব লাগে। তো এইবোৰ আমি ভালদৰে মিলাই ল'ম। এনেকুৱাকৈ জইনবোৰ মিলাই ল'ব। তো মেইনলি আমাৰ চাদৰত পাৰি লগাব লাগে কোনখিনিৰ পৰা সেইটো মই দেখাই দিওঁ। তো বহুতে ধৰকচোন পাৰিটো এইখিনিৰ পৰা লগাই যায়, কিন্তু এইখিনিৰ পৰা যদি আপুনি পাৰি লগাই যায় তেনেহ'লে আমাৰ চাদৰৰ পাৰি লগোৱা ভুল হ'ব। আমি সদায় পাৰি ইয়াৰ পৰা লগাব লাগে। তো ইয়াৰ পৰা এই লাইনটো গোটেইখিনিত আমি পাৰি লগাম। আৰু এটা ভুল কৰে কি, বহুতে ধৰকচোন এই ছাইডটো আমাৰ পাৰি থাকে, এই পাৰিটোতে আমাৰ কি কৰে, এই ছাইডটো ফ'ল্ড কৰি পেলাই এনেকুৱা কৰি লগাই আহে। এইটো এটা ভুল হয়। তো আপোনালোকে এই মাথাটো এনেকুৱা কৰি ফ'ল্ড কৰি দিব। চব এই যিখিনি দাঁত পাৰি থাকে এইখিনিলৈ এনেকুৱা কৰি ফ'ল্ড কৰি দি এই ছাইডটো এনেকুৱা কৰি ফ'ল্ড কৰি দিব। এতিয়া এই ফুলটোৰ পৰা এইখিনিৰ পৰা আমি এইটো বৰাবৰ এনেকুৱাকৈ চিলাই মাৰি যাম। ইয়াতে অকণমান আপ এণ্ড ডাউন দিম। আৰু এই যিটো ছাইড, এই ছাইডবোৰ বহুতে প্ৰেছ মাৰি লয়, কিন্তু আমি প্ৰেছ মাৰিব নালাগে। এনেকুৱাকৈ ধৰকচোন লগাই যোৱাতে আমি ধুনীয়াকৈ ভাঙি ল'ব পাৰিম, যেনেকুৱাকৈ প্ৰেছ মাৰিলে ভাঙা যায়। তো এনেকুৱা কৰি বা হাতেদি এনেকুৱা কৰি কাপোৰখিনি ধৰিব। ধৰাৰ পিছত এনেকুৱা কৰি পিহি দিব। এইটো চাওক, এইটো পিহি দিলোঁ, এতিয়া কি ধুনীয়াকৈ ভাঙা গ'ল। তো এতিয়া আমি কি কৰিম, এইটো চাদৰ আৰু পাৰিখন দুটাই বৰাবৰ ৰাখি পেলাই আমি এইটো লগাব লাগিব। তো ইয়াতে আমি কি কৰিম, এই যিখিনি আমাৰ চাওক এইখিনি অলপ বেছি হৈছে, তো এইখিনি আমি কাটি দিব লাগিব। তো এইটো কাটি দিলোঁ। এতিয়া কি কৰিম, এই যিটো মাথা আছে এই মাথাটো আমি এনেকুৱা কৰি ফ'ল্ড কৰি ভিতৰ পিনে দিম। তো এইটো চাওক, এইটো আমাৰ হৈ গ'ল। আৰু ইয়াতে অলপো মই এইটো লগাওঁতে টান খোৱা নাই। তো এতিয়া আমি কি কৰিম, এই যিটো ছাইড য'ৰ পৰা আমি ফাৰ্ষ্টত চিলাই গ'লোঁ ইয়াৰ পৰা আমি এইখিনি ধুনীয়াকৈ মিলাই ল'ব লাগিব। অলপ মিলাই পেলাই এই যিটো ছাইড আছে এই ছাইডটো আমি এনেকুৱা কৰি ভিতৰ পিনে সোমাই দিম। সোমাই দি ইয়াৰ পৰা আমি এইটো আকৌ চিলাই মাৰি আহিম। ইয়াতে অলপমান আপ এণ্ড ডাউন দিম। এই কোণাটোত ৰখাই দি পেলাই আকৌ আমি এই ছাইডটো চিলাব লাগিব। তো এই ছাইডটোতো আমি ছেম আগৰ নিচিনা কৰি এই মাথাবোৰ এনেকুৱাকৈ সোমাই দি এই বাঁ হাতেদি এনেকুৱা কৰি পিহি দিম। পিহি দিয়াৰ পাছত চাওক কি ধুনীয়াকৈ একদম সমান হৈছে। ইয়াতে কোনো ধৰণৰ প্ৰেছ মাৰা কোনো দৰকাৰে নাই আমাৰ। এতিয়া আমি এই ছাইডটো চিলাই মাৰিব লাগিব। আৰু মই ইয়াতে আপোনালোকক আৰু এটা বস্তু দেখাই দি আছোঁ। তো চাওক এইখিনিতে মোৰ একচুৱেলি হাতটো থাকে। তো এই যিটো কাপোৰ মই বাঁ হাতেদি এনেকুৱা কৰি ধৰি পেলাই এইটো ফ'ল্ড কৰোঁ। ফ'ল্ড কৰি এইটো চিধা কৰি এনেকুৱা কৰি পিহি দিওঁ বাঁ হাতেদি। চাওক কি ধুনীয়াকৈ এই কাপোৰখিনি বহি গ'ল। এতিয়া মই চিলাই আহিম। তো চাদৰখনৰ আমাৰ পাৰি চিলাই কৰা হৈ গ'ল। তো মই অলপমান আপোনালোকক দেখাই আছোঁ যে কেনেকুৱা হৈছে। আৰু এই পাৰিটো লগোৱাতে মোৰ ক'তো অলপমান কোচ খোৱা নাই। তো আপোনালোকেও এনেকুৱাকৈ লগাব, চাব চাদৰৰ পাৰি কোচ নাখায়। তো এইটো মোৰ সৰু এটা ভিডিঅ' আছিল। আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।